সূরা ইখলাস পাঠ কৰি হাতৰ ওপৰত ফুক দিলে যাৰে নাম ল'ব তেওঁ আপোনাৰ বাধ্য হৈ যাব। তেওঁৰ অন্তৰত আল্লাহ তাআলাই আপোনাৰ কাৰণে মোহাব্বত সৃষ্টি কৰি দিব। স্বামী স্ত্ৰী ল'ৰা ছোৱালী বাবা মা ভাই ককাই শাহু বোৱাৰী ফেমিলিৰ মাজত যদি অশান্তি হৈ থাকে, ইজনৰ কথা সিজনৰ সহ্য নহয়, কথা শুনিলে গা জ্বলি উঠে, কাজিয়া ফাসাদ হৈ থাকে, মনোমালিন্য হয়, যদি এনেকুৱা অশান্তি হৈ আছে সূৰা ইখলাছৰ এই আমলটি কৰক। একিনৰ সৈতে যদি এই আমল আপুনি কৰে 100% আপুনি ফলাফল লাভ কৰিব। যিসকলে এই আমল কৰিছে তেওঁলোকে ফলাফল লাভ কৰিছে। এই আমল কোন সময়ত আৰু কেনেকৈ কৰিব লাগিব গোটেইখিনি নিয়ম মই ধুনীয়াকৈ বুজাই দিম। ধৈৰ্য সহকাৰে আপুনি এই আমল শুনিব লাগিব। ভিডিঅ'টি আপুনি ধৈৰ্য সহকাৰে চাব লাগিব। আমি প্ৰথমতে সূৰা ইখলাছ সহি আৰু শুদ্ধকৈ আমি পাঠ কৰিম। বিসমিল্লাহিৰ ৰহমানিৰ ৰহিম। কুল হুৱাল্লাহু আহাদ আল্লাহুস সামাদ লাম ইয়ালিদ ওয়া লাম ইউলাদ ওয়া লাম ইয়াকুল লাহু কুফুয়ান আহাদ। সাদাকাল্লাহুল আযীম। এই সূৰাৰ মাজত আল্লাহ তাআলাৰ তাওহীদৰ তালিম দিয়া হৈছে। কোরআনে কারিমৰ যিমান সূৰা আছে অন্য কোনো সূৰাত ইমান ধুনীয়াকৈ আল্লাহ তাআলাৰ তাৰিফ আৰু প্ৰশংসা কৰা হোৱা নাই যিমান সুন্দৰকৈ সূৰা ইখলাছৰ মাজত আল্লাহৰ তাৰিফ আৰু প্ৰশংসা কৰা হৈছে। এই সূৰাৰ অৰ্থ হৈছে আল্লাহ তাআলাই কৈ আছে, হে নবী আপুনি কৈ দিয়ক, কুল হুৱাল্লাহু আহাদ, আপুনি কৈ দিয়ক আল্লাহ এক অদ্বিতীয়, তেওঁৰ কোনো অংশীদাৰ নাই। আল্লাহু আলামুন বিজাতিল ওয়াজিবিল ওজুদিল মুস্তাহিক বিজামিই সিফাতিল কামাল। আল্লাহ সেই জাতৰ নাম হয় যিজন নেকি সকলো সিফাতে কামালিয়াৰ যোগ্য হয়, সকলো গুণৰ অধিকাৰী হয়। আমি সকলোৱে সেইজন আল্লাহ ৰব্বুল আলামিনৰ ইবাদত কৰিব লাগিব। তেওঁৰ লগত অন্য কাকোৱেই আমি অংশীদাৰ কৰিব নোৱাৰি। আল্লাহুস সামাদ, আল্লাহ বেনিয়াজ হয়, কাৰো মুখাপেক্ষী নহয়। চাবচোন, আমি যেতিয়া কোনো বস্তু তৈয়াৰ কৰোঁ, কোনো এটা বস্তু আমি যেতিয়া বনাওঁ, অন্য বস্তুৰ প্ৰয়োজন হয়, অন্য কাৰোবাৰ সহায় লাগে। কিন্তু আল্লাহ ৰব্বুল আলামিন এই কায়নাত, এই বিশ্ব ব্ৰহ্মাণ্ড সৃষ্টি কৰিছে। আকাশ জমিন চন্দ্ৰ সূৰ্য গ্ৰহ তৰা, এই অগণন মখলুক আল্লাহ তাআলাই সৃষ্টি কৰিছে। কোনো কিছুৰ প্ৰয়োজন হোৱা নাই। আল্লাহ তাআলাই কোন বুলি কৈ দিয়াৰ লগে লগে, হৈ যা বুলি কৈ দিয়াৰ লগে লগে সকলো হৈ গৈছে। আকৌ যেতিয়া আল্লাহ তাআলাৰ হুকুম হ'ব সকলো ধ্বংস হৈ যাব। আল্লাহ তাআলা বেনিয়াজ হয়, কাৰো মুখাপেক্ষী নহয়। কিন্তু আমি মুখাপেক্ষী হয়, আমি নিয়াজমন্দ হয়। লাম ইয়ালিদ ওয়া লাম ইউলাদ, আল্লাহ তাআলা কাৰোবাৰ পৰা জন্ম লোৱাও নাই, কাকো জন্ম দিয়াও নাই। আল্লাহ তাআলা বেটা পুত্ৰ এই পৰিয়ালৰ ৰিস্তাৰ পৰা মুক্ত হয়। ওয়া লাম ইয়াকুল লাহু কুফুয়ান আহাদ, আল্লাহ তাআলাৰ সমতুল্য কোনো নাই। আল্লাহ এক অদ্বিতীয়, তেওঁৰ কোনো অংশীদাৰ নাই, তেওঁ বেনিয়াজ হয়। আল্লাহ তাআলাৰ সুন্দৰকৈ তাৰিফ আৰু প্ৰশংসা কৰা হৈছে এই সূৰাৰ মাজত। যদি কাৰোবাৰ মুহাব্বত হাসিল কৰাৰ বাবে, সংসাৰৰ মাজত শান্তিৰ কাৰণে এই সূৰা আপুনি পাঠ কৰে, আল্লাহ ৰব্বুল আলামিন সেইজনৰ অন্তৰত আপোনাৰ কাৰণে মুহাব্বত সৃষ্টি কৰি দিব। এই সূৰাৰ ইমানেই ফজিলত হয়, হাদিস শরীফত আহিছে, যি ব্যক্তি সূরা ইখলাস এবাৰ পাঠ কৰে কোরআনে কারিমৰ 10 পাৰাৰ তিলাওয়াত কৰাৰ সওয়াব পায়। সুবহানাল্লাহ। 3 বার তিলাওয়াত কৰিলে কোরআনে কারিমৰ খতম কৰাৰ সওয়াব পায়। এদিনাখন আল্লাহৰ রাসূল জনাবে মুহাম্মদুর রাসূলুল্লাহ সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম বহি আছিল। নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ ওচৰত আছিল হযরতে জিব্রাইল আলাইহিস সালাম, যিজন নেকি ওহী লৈ আহে। ৰাস্তা দি গৈ আছিল আল্লাহৰ নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ এজন সাহাবা হযরতে আবু যর গফফাৰী রাদিয়াল্লাহু আনহু। হযরতে জিব্রাইল আলাইহিস সালামে কি কৰিলে, নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামক সুধিলে, ইয়া রাসূলুল্লাহ ইয়া হাবিবাল্লাহ, সেইজন ৰাস্তা দি গৈ থকা মানুহজন আপোনাৰ সাহাবা আবু যর গফফাৰী নহয় জানো? নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম এই কথা শুনাৰ লগে লগে আচৰিত হ'ল। জিব্রাইলও আবু যৰক চিনি পায়, কাৰণটো কি? হে ভাই জিব্রাইল, সেইজন আবু যৰ হয়, তুমি কেনেকৈ জানিলা, তুমি কেনেকৈ চিনি পোৱা? আল্লাহর ফেরেশতা হযরতে জিব্রাইল আলাইহিস সালামে কয়, ইয়া রাসূলুল্লাহ ইয়া হাবিবাল্লাহ, আপোনাৰ সাহাবা আবু যর গফফাৰীক মই অকল চিনি নাপাওঁ, মই তাক ভাল পাওঁ, মুহাব্বত কৰোঁ। আল্লাহু আকবার। মাথো ইয়াই নহয়, খুদ আল্লাহ আবু যর গফফাৰীক ভাল পায়, মুহাব্বত কৰে। এই আকাশ জমিনৰ যিমান ফেৰেশতা আছে সকলো ফেৰেশতাই আবু যৰক চিনি পায়, আবু যৰক ভাল পায়। আবু যৰৰ ইহকাল পৰকালৰ শান্তিৰ কাৰণে আসমান জমিনৰ ফেৰেশতাসকলে দোয়া কৰি থাকে, ইস্তিগফাৰ কৰি থাকে। আল্লাহু আকবার। নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম আৰু আচৰিত হ'ল, হে ভাই জিব্রাইল, আবু যৰে এনেকুৱা কি আমল কৰে, কি আমলৰ কাৰণে তুমি ভাল পোৱা? খুদ আল্লাহ ভাল পায়, আসমান জমিনৰ ফেৰেশতাই আবু যৰৰ কাৰণে দোয়া কৰে, কাৰণটো কি? সি এনেকুৱা কি আমল কৰে? তেতিয়া আল্লাহৰ ফেৰেশতা হযরতে জিব্রাইল আলাইহিস সালামে কয়, ইয়া রাসূলুল্লাহ ইয়া হাবিবাল্লাহ, আবু যর গফফাৰী এনি টাইম সূরা ইখলাস পাঠ কৰি থাকে। আল্লাহু আকবার। সেই কাৰণে আসমান জমিনৰ ফেৰেশতাই ভাল পায়, মই নিজে ভাল পাওঁ, খুদ আল্লাহ ৰব্বুল আলামিন
আবু জৰক ভাল পায়, তাক মোহাব্বত কৰে। আল্লাহু আকবার। মনত ৰাখিব, কোনো মানুহক যেতিয়া সকলো মানুহে ভাল পায়, সকলোৱে যেতিয়া মোহাব্বত কৰে, তাতে এটা কাৰণ আছে। কাৰণটো হ'ল তাৰ জীৱনৰ বিশুদ্ধ আমলৰ জৰিয়তে তেওঁ তাৰ খালিক, তাৰ মালিকক ৰাজি খুচি কৰি লৈছে। যেতিয়া কোনো বান্দাই তাৰ জীৱনৰ বিশুদ্ধ আমলৰ জৰিয়তে আল্লাহ তালাক ৰাজি কৰি লয়, তেতিয়া আল্লাহ ৰব্বুল আলামিন হযৰত জিব্ৰাইল আলাইহিস সালামক মাতে আৰু কয়, হে জিব্ৰাইল, অমুক বান্দাৰ জীৱনৰ বিশুদ্ধ আমলৰ কাৰণে মই তাক ভাল পাওঁ, মই তাক মোহাব্বত কৰোঁ, তুমিও ভাল পোৱা, মোহাব্বত কৰা। তেতিয়া আল্লাহৰ ফিৰিস্তাই জিব্ৰাইল আলাইহিস সালামে সেইজনক মোহাব্বত কৰে আৰু আসমানত এলান কৰি দিয়ে, সকলো ফিৰিস্তাসকল, তোমালোকে অমুক বান্দাক ভাল পোৱা, কিয়নো অমুক বান্দাই জীৱনৰ বিশুদ্ধ আমলৰ জৰিয়তে আল্লাহক ৰাজি খুচি কৰি লৈছে। ঠিক তেনে মুহূৰ্তত আল্লাহ তাআলাই নিজে এই পৃথিৱীত বসবাস কৰি থকা সেইজন ব্যক্তিৰ আশে পাশে যিমান মানৱ দানৱ পশু পক্ষী আছে, সকলোৰে অন্তৰত এইজন ব্যক্তিৰ কাৰণে মোহাব্বত সৃষ্টি কৰি দিয়ে। সকলোৱে তেতিয়া এইজন বান্দাক ভাল পাবলৈ ধৰে, মোহাব্বত কৰিবলৈ ধৰে। আচল কাৰণটো হ'ল যে এইজনে নিজৰ জীৱনৰ বিশুদ্ধ আমলৰ জৰিয়তে তাৰ খালিক, তাৰ মালিক আল্লাহ তাআলাক ৰাজি খুচি কৰি লৈছে। আল্লাহু আকবার। সেইকাৰণে সূৰা ইখলাছ বেছি বেছি আমি পাঠ কৰি থাকিব লাগে। এই সূৰাৰ মাজত আল্লাহৰ পেহচান আছে, আল্লাহৰ মাৰিফাত লুকুৱাই আছে। যদি ঘৰত অশান্তি হৈ থাকে, স্বামী স্ত্ৰীৰ মাজত আনমিল হৈ থাকে, মনোমালিন্য হয়, শাহু বোৱাৰীৰ মাজত মনোমালিন্য হয়, ল'ৰা ছোৱালীয়ে কথা নামানে, সেইজনক বাধ্য কৰিবলৈ, সেইজনৰ মোহাব্বত হাসিল কৰিবলৈ এই আমলটি আপুনি কৰিব। যিকোনো সময়ত দিন কিংবা ৰাতি সুন্দৰকৈ অজু কৰিব। অজু কৰি উঠি কমসে কম 2 ৰাকাত সলাতুল হাজতৰ নামাজ পঢ়িব। উদ্দেশ্যটো মনত ৰাখিব, অমুকৰ মোহাব্বত হাসিল কৰাৰ কাৰণে মই এই নামাজ পঢ়ি আছোঁ। সলাতুল হাজত হৈছে আপুনি যিটো ইচ্ছা কৰি আছে, ইচ্ছা পূৰণৰ নামাজ। 4 ৰাকাতো পঢ়িব পাৰে, 2 ৰাকাতো পঢ়িব পাৰে। কমসে কম 2 ৰাকাত সলাতুল হাজতৰ নামাজ পঢ়ি যাই নামাজত বহি যিজনৰ মোহাব্বত হাসিল কৰিব বিচাৰিছে, আপুনি যদি এজন পুৰুষ হয়, আপোনাৰ স্ত্ৰী আপোনাৰ কথা নামানে, তেওঁৰ মোহাব্বত হাসিল কৰিব বিচাৰিছে, বা আপুনি এগৰাকী মহিলা হয়, স্বামীৰ মোহাব্বত হাসিল কৰিব বিচাৰিছে, বোৱাৰীয়ে শাহুমাকৰ মোহাব্বত হাসিল কৰিব বিচাৰিছে, শাহুমাকে বোৱাৰীক বাধ্য কৰিব বিচাৰিছে, ল'ৰা ছোৱালীক বাধ্য কৰিব বিচাৰিছে, সেইজনৰ নাম মনত ৰাখিব, সেই উদ্দেশ্যটো মনত ৰাখিব আৰু প্রথমতে 3 বার দুরূদ শরীফ পাঠ করিব। আল্লাহুম্মা সাল্লি আলা মুহাম্মাদ ওয়া আলা আলি মুহাম্মাদ কামা সাল্লাইতা আলা ইব্রাহিম ওয়া আলা আলি ইব্রাহিম ইন্নাকা হামিদুম মাজিদ। আল্লাহুম্মা বারিক আলা মুহাম্মাদ ওয়া আলা আলি মুহাম্মাদ কামা বারাকতা আলা ইব্রাহিম ওয়া আলা আলি ইব্রাহিম ইন্নাকা হামিদুম মাজিদ। 3 বার দুরূদ শরীফ পড়ার পিছত আকৌ 3 বার ইস্তিগফার পড়িব। আস্তাগফিরুল্লাহাল্লাযী লা ইলাহা ইল্লা হুয়াল হাইয়ুল কাইয়্যুম ওয়া আতুবু ইলাই। তার পিছত বিসমিল্লাহ সহ সূরা ইখলাস 11 বার পাঠ কৰিব লাগিব। হাতৰ আঙুলিত হিসাব কৰি কৰি এবাৰ পঢ়িব, আকৌ এনেকৈ ফুক দিব। বিসমিল্লাহিৰ ৰহমানিৰ ৰহিম। কুল হুৱাল্লাহু আহাদ আল্লাহুস সামাদ লাম ইয়ালিদ ওয়া লাম ইউলাদ ওয়া লাম ইয়াকুল লাহু কুফুৱান আহাদ পঢ়িব আৰু সেইজনৰ নাম ল'ব, এতে ফুক দিব। এনেকৈ 11 বাৰ পঢ়ি 11 বাৰ আপুনি 11 বাৰতে নাম ল'ব আৰু ফুক দিব। এনেকৈ এই আমল আপুনি কমসে কম 21 দিনলৈকে কৰি থাকিব। আৰু এই আমল যেতিয়াই কৰে, যদি দিনত কৰে প্ৰতিদিন দিনতে সেই টাইমত কৰিব, ৰাতি কৰিলে প্ৰতি ৰাতি সেই একেটা টাইমতে এই আমল কৰাৰ চেষ্টা কৰিব। 5 ওয়াক্তৰ নামাজ পঢ়িব, নামাজ কাজা নকৰিব। মনত ৰাখিব, নামাজ যদি কাজা কৰে তেতিয়াহ'লে আপোনাৰ আমল কবুল নহ'বও পাৰে। আৰু একিনৰ সৈতে এই আমল কৰিব লাগিব। যদি একিন নকৰি আপুনি যদি পৰীক্ষা কৰোঁ বুলি আমলটো কৰি চাওচোন হয় না নহয়, যদি পৰীক্ষা কৰে তেতিয়াহ'লে কিন্তু আপোনাৰ আমলটো ফলাফল নাপাব। জামিউত তিৰমিজিৰ জিলদে সানিৰ এটা হাদিছ পঢ়িছিলোঁ। মুফতি আনোৱাৰ সাহেব দামত বৰকাতুহুমুল আলিয়া আমাক পঢ়াই আছিল। মই নিজে সেইদিনাখন ইবাৰত পঢ়ি আছিলোঁ। এই হাদিছ আহিল, নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে কৈছে, যেতিয়া কাৰোবাৰ জ্বৰ হয় তেতিয়া এই দোৱা পঢ়ি ফুকাই দিবা। মূৰৰ ওপৰত এনেকৈ শাহাদত আঙুলি ৰাখি এই দোৱা পঢ়িবা, বা নিজৰ জ্বৰ হলেও শাহাদত আঙুলি ৰাখি পেলাই ফুক দি দিবা। দোৱাটি হৈছে বিসমিল্লাহিল কবীৰ আউযু বিল্লাহিল আযীম মিন শাৰৰি কুল্লি ইৰকিন নাআৰিন ওয়া মিন শাৰৰি হাৰৰিন নাৰ। হুজুৰে যেতিয়া এই ৰিৱায়াত পঢ়াইছে লগে লগে কৈছে যে একিন লৈ যেতিয়া এই আমল কৰিবা, এই দোৱা পঢ়িবা, তুমি ফলাফল পাবা। কিন্তু যদি তুমি পৰীক্ষা কৰিম বুলি ভাবা তেতিয়াহ'লে তোমাৰ কাম নহয়। মই নিজে ইয়াৰ প্ৰমাণ পাইছোঁ। যেতিয়া একিন লৈ এই নিয়মত শাহাদত আঙুলি ৰাখি জ্বৰৰ অৱস্থাত এই দোৱা পাঠ কৰিছোঁ, জ্বৰ অতি সোনকালে কমি গৈছে। কিন্তু সেম এই দোৱাটি আৰু এটা সময়ত যেতিয়া মই নিজে পঢ়িছোঁ আৰু পৰীক্ষা কৰিম বুলি ভাবিছিলোঁ,
কিন্তু সেই সময়ত কাম হোৱা নাই। তাৰ মতলব হৈছে আপুনি যদি একিন লৈ এই আমল কৰে নিশ্চয় আপুনি ফলাফল লাভ কৰিব। একিন ৰাখিব লাগিব আল্লাহ তালাই এই আমলৰ জৰিয়তে যাৰ মুহাব্বত হাসিল কৰিব বিচাৰিছো তেওঁৰ অন্তৰত আল্লাহ তালাই মুহাব্বত সৃষ্টি কৰিব লাগিব। অন্তৰৰ মালিক আল্লাহ হয়, অন্তৰৰ খবৰ আল্লাহে জানে। ইন্নাল্লাহ আলিমুম বিজাতিস সুদূৰ, আল্লাহ তালাই সকলোৰে অন্তৰৰ খবৰ জানে। আপুনি কাৰোবাৰ মুহাব্বত হাসিল কৰিব বিচাৰিছে আল্লাহ তালাৰ ওপৰত একিন ৰাখিব। এই আমলৰ জৰিয়তে আল্লাহ তালাই নিশ্চয় মোক কামিয়াবি দান কৰিব, নিশ্চয় তেওঁৰ অন্তৰত মোৰ কাৰণে মুহাব্বত সৃষ্টি কৰি দিব। একিন লৈ যেতিয়া এই আমল কৰিব আল্লাহ তালাই 100% আপোনাক ইয়াত কামিয়াবি দান কৰিব। মহান আল্লাহ তালাই আমাক সকলোকে ইহকাল পৰকালৰ কল্যাণ দান কৰক, সকলোৰে সংসাৰত আল্লাহ তালাই শান্তি দান কৰক। সকলোকে আল্লাহুম্মা আমিন।